ফিল্ম সেন্সর বোর্ডৰ উদ্যোগত চলচ্চিত্ৰৰ লগত জড়িত কলা কৌশলীৰ বিশেষ কৰ্মশালা দিছপুৰ PWD কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হয় এই কৰ্মশালা প্ৰথমবাৰৰ বাবে বিশেষভাৱে সক্ষম ব্যক্তিসকলক সিনেমা প্ৰদৰ্শনৰ ক্ষেত্ৰত কেনে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব সেই সম্পৰ্কে আলোচনা কৰা হয় কৰ্মশালাত সিনেমা নিৰ্মাতাসকলে এই ক্ষেত্ৰত এক আলোচনাত মিলিত হৈ ফিল্ম সেন্সর বোৰ্ডৰ উত্তৰ পূবৰ আঞ্চলিক সঞ্চালক ৰাজীৱ কুমাৰ বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে এই কৰ্মশালাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি 2026 চনৰ জুলাই মাহৰ পৰা নিৰ্মাণ হ'ব লগা প্ৰতিখন সিনেমাত ব্যৱহাৰ কৰিব লাগিব ক্লোজ কেপচন অথবা অডিঅ' ডেছক্ৰিপচন যেটো মনোৰঞ্জনৰ এটা মাধ্যম যেটো চলচ্চিত্ৰ বা সিনেমা সেই সিনেমাও যাতে এনেকুৱা ধৰণে বাধাগ্ৰস্ত এজন লোকে বা এগৰাকী ব্যক্তিয়েও যাতে চাব পাৰে সেই কথাটো সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছিলে জুলাই মাহত আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক এই বিষয়ে অতি শীঘ্ৰে তাৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ কৈছিলে সেই অনুসৰি নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে তাৰ আগতে যিখিনি আমাৰ ছবি নিৰ্মাণ কৰিব সেইসকলক এই কথাখিনি জনাবৰ কাৰণে আজি আমি এই ৱৰ্কশ্বপ কৰিছোঁ।